মা আৰু বেছি দিন জীয়াই নাথাকে। ডক্টৰেও হাৰ মানি গৈছে। শাৰীৰিক বেমাৰৰহে চিকিৎসা থাকে, কিন্তু মাৰ এই বেমাৰটো মানসিক। আইতাৰ হেনো মোক চোৱাৰ বৰ হেঁপাহ। আপুনি মোক এটা সহায় কৰিব পাৰিব নেকি? কি সহায়? মই আপোনাক মোৰ এখন ফটো দি দিম, সেইখন আপুনি দেউতাক দি দিব। বৃন্দাক এবাৰ তালৈ লৈ নাযাওঁ কিয়? মানুহজনী সেই দুখতে যদি মৰি থাকে তোৰ বেয়া নালাগিব? এই তই কান্দিছ কিয়? মই মোৰ মাৰ অন্তিম ইচ্ছা ৰাখিব নোৱাৰিলোঁ ককা। সেইখন ঘৰলৈ মইতো নাযাওঁৱেই, তোকো যাবলৈ নিদিওঁ। কাৰণ তই তালৈ যোৱাৰ পাছত তোক বৰ মৰম কৰিব, মোৰ পৰা আঁতৰাই নি সেইখন ঘৰত ৰখাৰ চেষ্টা কৰিব। মানুহবোৰ ভাল নহয় অ' মা। সিহঁতে স্বাৰ্থৰ বাবে যিকোনো পৰ্যায়লৈ নামিব পাৰে। তেনেহ'লে মই অচিনাকি মানুহ হৈ যাম আইতাৰ ওচৰলৈ। তেওঁ নাতিক চাব বিচাৰে আৰু নাতিকেই দেখিব। হেল্ল'। অঁ, মই ফোন কৰিছিলোঁ। ছোৱালী এজনী চাবচোন, মানে মাৰ শুশ্ৰূষাৰ বাবে লাগিছিল। মইতো দিনটো ইটো সিটো কামত ওলাই থাকিব লাগে, সেইকাৰণে ভাল ছোৱালী এজনী লাগিছিল। মাৰ ওচৰত থাকিব আৰু মাৰ আলপৈচান ধৰিব। বাৰু। ঠিক আছে দে, এদিনৰ বাবে তই যাব পাৰিবি। 1 ঘণ্টামান থাকি গুচি আহিবি। কবি আপোনালোকে কৰা উপকাৰৰ বাবে ধন্যবাদ দিবলৈ আহিছোঁ। তুমি যি বিচাৰা তাকেই হ'ব ককা। মই মোৰ পৰিচয় লুকুৱাই আইতাৰ ওচৰত যাম, কিন্তু 1 ঘণ্টাৰ বাবে নহয়। মানে? এটা সপ্তাহটো মোক দিয়া আইতাৰ ওচৰত যাবলৈ। কিন্তু এটা সপ্তাহ তই তাত কেনেকে থাকিবি? তেওঁলোকে ছোৱালী বিচাৰি আছে আইতাক শুশ্ৰূষা কৰিবৰ বাবে। মই যাম আইতাক চোৱা চিতা কৰিবলৈ। কি তই এইবোৰ কাম কৰিবি? মা, ইমান আৱেগিক নহবিচোন। তোমাক কি লাগে ককা? মই মোৰ পৰিচয়টোহে লুকুৱাই ৰাখিব লাগে, ইমানেইতো। মই যাম মানে যামেই। এতিয়া কোনো যুক্তি নাই তুমি মোক ৰখাবলৈ। ঘৰুৱা সংঘাতনো কাৰ জীৱনত নাথাকে, কিন্তু মই ডাঠি ক'ব পাৰোঁ, আপোনাৰ ছোৱালীক মই এইখন ঘৰত বেছি সুখত ৰাখিছোঁ। যি মন যায় কিনি আনিব পাৰে, যলৈ ইচ্ছা কৰে যাব পাৰে। তাতকৈ মানুহক কি লাগে? মা, সকলো তোমাৰ মতে নহয়। কিয় যাবা তুমি এইখন ঘৰ এৰি? এইখন তোমাৰ ঘৰ, আৰু এইখন ঘৰৰ একমাত্ৰ সন্তান হিচাপে ইয়াত মোৰো সম্পূৰ্ণ অধিকাৰ আছে। মই মোৰ ঘৰত মোৰ কোনোবা বন্ধু বা বান্ধৱীক ৰাখোঁ, তাত আপোনাৰ মাত মতাৰ কোনো অধিকাৰ নাই। বাপেকৰ নিচিনাই জেদি হ'ল ছোৱালীজনী। পইচাৰ তেনেকুৱাকৈ একো কথা নাই। ভাল ছোৱালী হ'লে ভাল, ৰাতি নাথাকিলেও কথা নাই, সন্ধিয়া গুচি যাব পাৰে। অঁ, তেতিয়াহ'লে ভাল কথা। কি নাম ক'লে? ৰেখা। আজিয়ে পঠাই দিয়ক। ছোৱালী এজনী পালোঁ দে।
তাই মাৰৰ লগত দিনটো থাকি সন্ধিয়া ঘৰলৈ উভতি যাব। দেউতা নাৰ্ছ এগৰাকী হ'লে বেছি ভাল আছিল নেকি? নাৰ্ছ হ'লে কামটোক ডিউটি বুলি ভাবিব। আমাক এনেকুৱা এজনী ছোৱালী লাগে যি নিজৰ কোনোবা আত্মীয়ৰ দৰে মাৰৰ যত্ন ল'ব। কি চাই আছ? দয়া বুজিছে নহয় মোৰ ওপৰত। এদিন তোৰো দিন আহিব বন্ধু, তয়ো এনেকৈ পৰি থাকিবি আৰু তোৰ আত্মীয় স্বজনে তোৰ কাষত এনেকৈ বহি থাকিব। তোৰ কথাবোৰ একেবাৰে সলনি হোৱা নাই অ' তপন। কিয়? তোৰ পৰা মই বহুত প্ৰেৰণা পাইছোঁ, জীৱন জীওৱাৰ প্ৰেৰণা। মৃত্যু সন্মুখত দেখিও তই ভাগি পৰা নাই, হাৰ মনা নাই। সন্মুখত মৃত্যু সকলোৰে আছে। আমি যিদিনাই জন্ম লৈছিলোঁ সেইদিনাই নিশ্চিত আছিলোঁ যে আমি এদিন মৰিব লাগিব। হাই বিষ্ণু, বাছুক সুধিবিচোন, ডক্তৰে আৰু কিমান দিন বাচি থাকিম বুলি কৈছে মোক। তোক মোৰ কথাতে আবদ্ধ কৰি ৰাখিছোঁ, তোৰ কথাটো কচোন। মই বৃন্দাৰ কথাত মান্তি হলোঁ। তাই আইতাকৰ শুশ্ৰূষা কৰিবলৈ যাম বুলি কৈছে। বৃন্দাৰ অন্তৰখনো মাকৰ দৰেই কোমল, আনৰ দুখ সহ্য কৰিব নোৱাৰে। তুমি স্বাৰ্থপৰ হৈছা দেউতা। তুমি ভাবিছা সকলোখিনি এতিয়া তুমিয়ে কৰিবা। ক'ত লিখা আছে যে সকলোখিনি ত্যাগ কেৱল দেউতাকে কৰিব আৰু সন্তানৰ ভাগ্যত কেৱল সুখখিনিয়ে থাকিব? যি ধাৰ আছে সেয়া কোনো লাভ বিলাসৰ বিনিময়ত নহয়, সেয়া মোৰ মাৰ চিকিৎসাৰ বাবদহে হৈছে। এয়াতো ভাল কথা। তাত আকৌ তই ইমান চিন্তা কৰিবলগীয়া কি আছে? নমামি ইমান সহজ সৰল আছিল বাবেই তাইৰ লগত ইমানবিলাক নঘটিবলগীয়া ঘটিল। এতিয়া বৃন্দাৰ ক্ষেত্ৰতো যদি সেয়াই হয়। তই নমামীৰ নাম যেতিয়াই লওঁ গৌৰৱেৰে লওঁ। কিয়? কাৰণ নমামীৰ দেউতাক হিচাপে তই গৌৰৱ অনুভৱ কৰ। নমামীৰ বেয়া স্বভাৱ এটাওতো উলিয়াব নোৱাৰ। মৃত্যুৰ পিছতো মানুহে তাইক মনত ৰাখিছে। জীয়াই থাকোঁতে সকলোৱে লগ হৈ তাইক যাতনা দিলে, এতিয়া মৃত্যুৰ পাছত সন্মান দিলে কি হ'ব? এয়া তোমাৰ ইচ্ছা, যিয়ে সকলোবোৰৰ সংযোগ ঘটাই আছে। মই তোমাক নেদেখিম, কিন্তু মই তোমাৰ ঘৰলৈ আহি নিশ্চয় তোমাক অনুভৱ কৰিব পাৰিম। তাইৰো যে কাম, ৰোগী শুশ্ৰূষা কৰা, এইবোৰ অভিজ্ঞতা আছে জানো তাইৰ?
এতিয়া মই বুজিছোঁ এয়া তোমাৰ ইচ্ছা যিয়ে সকলোবোৰৰ সংযোগ ঘটাই আছে মই তোমাক নেদেখিম কিন্তু মই তোমাৰ ঘৰলৈ আহি নিশ্চয় তোমাক অনুভৱ কৰিব পাৰিম জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে কাক বিচাৰিছা ঘৰৰ মানুহবোৰ নাই নেকি এইখন মোৰে ঘৰ তুমি কাক বিচাৰিছা আপুনি কোন হ'ব পাৰে অ' নিশ্চয় মোৰ ককাই হ'ব মানে মোক দাদা এজনে কৈছিল আপোনালোকে ছোৱালী বিচাৰি আছে আইতাৰ গা বেয়া বাবে ছোৱালী এজনী লাগে শুশ্ৰূষা কৰিবলৈ তোমাৰ নাম ৰেখা নেকি নহয় তেতিয়াহ'লে ছোৱালী এজনী ঠিক হৈ গ'ল নহয় মই এইবোৰ কামত বহুত ভাল দৰকাৰ হ'লে অডিশ্যন ল'ব পাৰে অডিশ্যন অডিশ্যন ৰেখা নামৰ ছোৱালীজনীকো আহিব দিয়ক দুয়োৰে অডিশ্যন লওক দুয়োকে আধা ঘণ্টা সময় দিয়ক যাৰে কাম ভাল পায় তাকে চাকৰিটো দিব মই কথা দিলোঁ নহয় এবাৰ কথা দিলে মই পিছ হুহুকি আহিবলৈ টান পাওঁ তোমাৰ যদি কামৰ প্ৰয়োজন মই তোমাক অন্য এটা কামৰ যোগাৰ কৰি দিব পাৰোঁ বেলেগ কাম নালাগে এই কামটোৱে দিয়ক না ৰেখা নামৰ ছোৱালীজনীক বেলেগ কাম দি দিয়ক প্লিজ ককা এনেকে নহয় নহয় বৃন্দা গ'লগৈ মই সিহঁতৰ ঘৰৰ ওচৰতে থৈ আহিছোঁ তাইৰো যে কাম ৰোগী শুশ্ৰূষা কৰা এইবোৰ অভিজ্ঞতা আছে জানো তাইৰ যদি ধৰা পৰি যায় আৰু এই বিভানে যে তাইক ৰাখিব তাৰ কি নিশ্চয়তা আছে কি হ'ব এতিয়া মই মোৰ মাৰ ইচ্ছা পূৰণ কৰিব নোৱাৰিম নেকি হেল্ল' মই ৰেখাই কৈছোঁ আজি প্ৰথম দিন আহিছোঁহে হঠাতে মোক ককা বুলি মাতিলে তেতিয়া মই কথাটো মন নকৰিলোঁ এতিয়াহে কথাটো মনত পৰি ভাবিছোঁ আমাৰ নাতিনীজনী থকা হ'লে এনেকৈতো মাতিলে হয় এইবোৰ অভিজ্ঞতা আছে জানো তাইৰ যদি ধৰা পৰি যায় আৰু এই বিভানে যে তাইক ৰাখিব তাৰ কি নিশ্চয়তা আছে সকলোকেতো অভিজ্ঞতা থকা মানুহৰহে দৰকাৰ কি হ'ল হাঁহিছা যে আপুনি মিছাতে চিন্তা কৰিছে আচলতে আপোনাৰ বেয়া লাগিছে কাৰণ আপোনাৰ মৰমৰ নাতিনীজনীয়ে কষ্ট পাব নহয় মানে আপুনি চাই থাকক বৃন্দা তাইৰ কামত সফল হ'বই কি হ'ব এতিয়া মই মোৰ মাৰ ইচ্ছা পূৰণ কৰিব নোৱাৰিম নেকি হেল্ল' মই ৰেখাই কৈছোঁ আজি প্ৰথম দিন আহিছোঁহে তাকেই ঠিক আছে বাৰু হ'ব দে তই পেহীক কবি মই ফোন কৰা বুলি
বাৰু দে। ৰেখা বা কোন? মই বৃন্দা। বৃন্দা? তোমাৰ নাম বৃন্দা হ'লেই যেনিবা মই কি কৰিম? আৰু মোক কেনেকৈ চিনি পোৱা? আপুনি তালৈ গৈ আছে ন, দেউতাৰ ঘৰলৈ? মানে বিভানশংকৰহঁতৰ ঘৰলৈ? অঁ হয় হয়। এই কামটো বিচাৰি মই আহিছিলোঁ, কিন্তু আপুনি আগতেই চিলেক্ট হৈ আছে। এই কামটো মোক কৰিব দিয়ক, আপুনি বেলেগ কাম পাই যাব। কিয় দিম? পইচা ভাল দি আছে, কামো বিশেষ নাই। বুঢ়ী এজনী আছে, মৰিব ওলাইছে। কোনদিনা মৰে ঠিক নাই, মই মাথো আলপৈচান ধৰিব লাগে। কি কথা ভাবি আপুনি হাঁহি আছে? হা? অঁ, ছোৱালী এজনী আহিছিল, হঠাতে মোক ককা বুলি মাতিলে। তেতিয়া মই কথাটো মন নকৰিলোঁ। এতিয়াহে কথাটো মনত পৰি ভাবিছোঁ, আমাৰ নাতিনীজনী থকা হ'লে এনেকৈয়েতো মাতিলে হয়। কোন ছোৱালী আহিছিল নো? মোৰ ওচৰলৈ নানিলে কেলে? নহয় অ', তোমাৰ লগত থাকিবলৈ যে ছোৱালী এজনী বিচাৰি আছিলোঁ, সেইকাৰণে আহিছিল। পিছে এজনী ছোৱালীকতো কথা দি থলোঁ। সেইজনীকে ৰাখিব লাগিছিল, আপোনাক ককা বুলি মতাজনীক। সেয়ে এতিয়া বুঢ়া হৈছোঁ যেতিয়া সকলোৱে ককা বুলিয়েই মাতিব। সেই বুলি সকলোকে কাম দি ফুৰিবানে? দেখাততো অভাৱী ঘৰৰ ছোৱালীজন নালাগে যে তুমি এইবোৰ সৰু কাম কৰিবা। অভাৱ আছে, সেইবাবেইতো কাম বিচাৰি আহিছোঁ। দেখাততো ধুনীয়াই তুমি, ৰিচিপশ্যনিষ্টৰ কাম পাই যাবা। মৰমে আজীৱন বিচাৰে, পাল ফুলে সাৱতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই। হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয়, হঠাতে কি হয় সপোনো হেৰাই। জুৰি আবেগৰে